হৰে কৃষ্ণ। মই গীতাৰস সিন্ধু পাৰ্থবিজয় বৰুৱা যোৰহাটৰ পৰা আজি গীতাপাঠ কৰিব লৈছোঁ। গীতাৰ প্ৰথম অধ্যায় অৰ্থাৎ বিষাদ যুগৰ 31 সংখ্যক শ্লোকৰ পৰা মই গীতা পাঠ কৰিব লৈছোঁ। ইতিমধ্যে আমি ইয়াৰ আগৰ শ্লোকৰ পৰা বুজিব পাৰিছিলোঁ যে অৰ্জুনে যেতিয়া বিশেষকৈ কৌৰৱ পক্ষত থিয় দি থকা নিজৰ ভাই বন্ধু ইষ্ট মিত্ৰ পিতামহ গুৰু সকলোকে দেখি পেলাই তেওঁ অলপো থিৰেৰে থাকিব নোৱাৰা হ'ল। তেওঁৰ মূৰটো যেন ঘূৰাই গ'ল আৰু গান্ধীৱ ধনুখন তেওঁৰ হাতৰ পৰা পিছলি পৰিল। তেওঁৰ মুখখন যেন শুকাই যোৱা অনুভৱ হ'ল। এনেধৰণৰ অৱস্থা অৰ্জুনৰ হৈছিল আৰু এয়া আমি আগৰ শ্লোকৰ পৰা বুজিব পাৰিছিলোঁ। এতিয়া জানো আহক 31 সংখ্যক শ্লোকত অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক কি কৈছে। ন চ শ্ৰেয়ো অনুপস্যামি হত্বা স্বজনমাহবে ন কাঙ্ক্ষে বিজয়ং কৃষ্ণ ন চ ৰাজ্যং সুখানি চ। অৰ্থাৎ অৰ্জুনে কৈছে শ্ৰীকৃষ্ণ যে হে কৃষ্ণ, এই যি যুদ্ধত আত্মীয় স্বজনসকল আছে সন্মুখত, তেওঁলোকক বধ কৰি কি ভাল ফল হ'ব তাক মই বুজি পোৱা নাই। আৰু যুদ্ধত যদি জয়লাভো কৰোঁ, জয়লাভ কৰি ৰাজ্য আৰু সুখ ভোগ কৰিবৰ বাবে মোৰ কোনো ইচ্ছাও নাই। এনেদৰে অৰ্জুনে শ্ৰীকৃষ্ণক কৈছে। ইয়াৰ পৰা অৰ্জুনৰ যে হতাশ হৈ পৰিছে সেই কথা স্পষ্ট হৈ পৰিছে। যুদ্ধ কৰিবলৈ যোৱাৰ আগতে যদি কোনোবা এজন যোদ্ধা মুখ শুকাই যায়, হাতৰ পৰা অস্ত্ৰ খহি পৰে, মূৰ ঘূৰাই যায় আৰু কোনো মনৰ আকাংক্ষা ইচ্ছা নোহোৱা হৈ যায়, তেন্তে সেই যোদ্ধাজনে জানো যুদ্ধ কৰিব পাৰিব? আৰু এয়াতো মহাভাৰতৰ আটাইতকৈ শ্ৰেষ্ঠ যোদ্ধা অৰ্থাৎ অৰ্জুন। মহাভাৰতৰ এই কুৰুক্ষেত্ৰ যুদ্ধৰ আটাইতকৈ শ্ৰেষ্ঠ যোদ্ধা আছিল অৰ্জুন। গতিকে এই শ্ৰেষ্ঠ যোদ্ধাজনৰ যদি এনেকুৱা এটা পৰিস্থিতি হৈছে, তেতিয়া সেই মনৰ শংকা দূৰ কৰিবৰ বাবেই ভগৱান শ্ৰীকৃষ্ণই আচলতে গীতাখন অৰ্জুনক ক'ব লগা হৈছিল। কৃষ্ণ এতিয়া গীতাৰ 32, 33, 34, 35 চাৰিটা শ্লোক একেলগে পঢ়িব লৈছোঁ, কাৰণ চাৰিটা শ্লোকৰ অৰ্থ ইটো সিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে। সেয়েহে চাৰিটা শ্লোক পঢ়িব লৈছোঁ। কিং নো ৰাজ্যেন গোবিন্দং কিং ভোগৈ জীবিতেন বা येषामर्थकाङ्क्षितं नो राज्यं भोगः सुखानि च त इमे अवस्थिता
যুদ্ধে প্রাণাংস্ততা ধনানি চ আচার্য পিতর পুত্রা তথৈব স পিতামহা মাতুলা শ্বশুরা পুত্রা শল্যা সম্বন্ধিনস্তথা এতান্ন হন্তুমিচ্ছামি ধাতু অপি মধুসূদন अपि त्रैलोक्यराज्यस्य हेतु किं नो मही कृते निहत्य धार्तरास्तान का प्रीति सा स जनार्दन। ইয়াত অৰ্জুনৰ যে সকলো আকাংক্ষা মোহ মায়া ত্যাগ কৰিছে এই কথা এইকেইটা শ্লোকত স্পষ্ট হৈছে। অৰ্জুনে শ্ৰীকৃষ্ণক কৈছে যে হে গোবিন্দ, ৰাজ্যৰ বা এই ভোগ বিলাসৰ কি প্ৰয়োজন আছে? আৰু জীয়াই থাকি এইবোৰ ভোগ কৰি আমাৰ কি লাভ বা হ'ব? আমি যিসকল লোকৰ বাবে, অৰ্জুনে কৈছে যে হে কৃষ্ণ, যিসকল লোকৰ বাবে আমি ৰাজ্য ভোগবিলাক সুখ পাবলৈ আকাংক্ষা কৰিছোঁ, যেনে আমাৰ শিক্ষাগুৰুসকল হওক, পিতৃসকল হওক, পুত্ৰসকল হওক, পিতামহসকল, মোমাই, শহুৰ, নাতি নাতিনী বা খুলখালিবিলাক, ব্যয়বিলাক সকলোচোন যুদ্ধত প্ৰাণ বিসৰ্জন দিব। সেইটো কাৰণে সকলো ৰাজ্য ধন সম্পদ এৰি দেখোন আমাৰ সন্মুখতে ৰৈ আছে। হে মধুসূদন, এওঁলোকে আমাক হত্যা কৰিলেও আমি এওঁলোকক হত্যা কৰিব নিবিচাৰোঁ। এওঁলোকে আমাক হত্যা কৰিলেও মই এওঁলোকক হত্যা কৰিব নিবিচাৰোঁ। পৃথিৱীৰ ৰাজত্ব লাভ কোনোবাই যদি মোক দিবও বিচাৰে, যে পৃথিৱীত মই ৰজা কৰিবও বিচাৰে, তথাপিও মই হত্যা কৰিব নিবিচাৰোঁ। আনকি তিনি লোকৰে ৰাজত্ব যদি তিনিও লোকৰ ৰাজত্ব কৰিবৰ বাবে যদিও কোনোবাই মোক কয়, তাৰ বাবে এওঁলোকক হত্যা কৰিবৰ কাৰণে কয়, সেইটো মই নিবিচাৰোঁ। গতিকে হে জনাৰ্দন, এই ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বধ কৰি মইনো কি সুখ পাম, কি তৃপ্তি লাভ কৰিম, কি প্ৰীতি বা মই আনন্দ কৰিম? গতিকে এনেদৰে অৰ্জুনে শ্ৰীকৃষ্ণক কৈছে। অৰ্জুনে এইটো ভাবিছে যে আমি আচলতে যিখিনি কষ্ট কৰোঁ বা যিখিনি আমি ঘটোঁ বা যিখিনি আমি প্ৰাপ্ত কৰোঁ, আমাৰ নিজৰ মানুহখিনিৰ কাৰণেতো আমি কৰোঁ। অকল কি আমি নিজৰ কাৰণে কৰিম তেনেকুৱাতো নহয়। আমাৰ পৰিয়ালৰ মানুহৰ কাৰণে, আমাৰ নিজৰ মানুহৰ কাৰণে, আমাৰ আত্মীয় স্বজনৰ কাৰণেইতো আমি বহু কিছু শ্ৰম কৰোঁ, কষ্ট কৰোঁ। আৰু এই নিজৰ মানুহখিনিকেই যদি মাৰিব লগা হয়, হত্যা কৰিব লগা হয়, তেন্তে তেনে সুখ, তেনে তৃপ্তি, তেনে প্ৰাপ্তি আমি কি কৰিম? একোতো লাভ নাই। গতিকে এনেদৰে অৰ্জুনে ভগৱানৰ আগত
সেয়েহে কৈছে যে তেওঁ যুদ্ধ কৰিব বিচৰা নাই। আৰু অৰ্জুনে কৈছে মোক ক্ষমা কৰি দিয়া, মই যুদ্ধ কৰিব সেয়েহে বিচৰা নাই। গতিকে ইয়াৰ পৰা অৰ্জুনৰ মনৰ শংকা, হতাশগ্ৰস্ত এক মানসিকতা প্ৰকাশ পাইছে। ইমানতে আমাৰ গীতাৰ ৩৫ সংখ্যক শ্লোকৰ সামৰণি হৈছে। ভগৱন্তৰ চৰণত এই অনুৰোধ জনাওঁ যে ভগৱন্তই সকলোকে মংগল কৰক, সকলোকে কৃষ্ণ ভাৱনাত আনি ভগৱন্তৰ কৃপাৰ পাত্ৰ কৰি তোলক। এই মোৰ তেওঁৰ চৰণত অনুৰোধ। হৰে কৃষ্ণ।